Hello everyone, welcome to Study for Change চেনেলটো স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে লগতে অসম পুলিচৰ বাবেও এই কুৱেশ্যনবোৰ অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু এই ভিডিঅ'টো হৈছে ফাৰ্ষ্ট পাৰ্ট আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আহিব। সো মই প্লেলিষ্ট বনাই দিম, আপোনালোকে চাব পাৰিব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট ফৰেষ্ট ইউনিভাৰ্চিটি ইজ লোকেটেড ইন। ভাৰতৰ প্ৰথমখন বন বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি তেলেংগানা। তেলেংগানাত ভাৰতৰ প্ৰথমখন বন বিশ্ববিদ্যালয় বা ফৰেষ্ট ইউনিভাৰ্চিটিখন অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 2, হোৱাট ইজ দ্য এক্সটেণ্ট অফ ইণ্ডিয়া ফ্ৰম ইষ্ট টু ৱেষ্ট? পূবৰ পৰা পশ্চিমলৈ ভাৰতৰ দৈৰ্ঘ্য কিমান? ভাৰতৰ মেপখনৰ ইষ্টৰ পৰা ৱেষ্টৰ ভিতৰত কিমান দূৰত্ব আছে সুধিছে ইয়াত। সো অপশ্যনটোৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে আমাৰ ভাৰতৰ ৰাজ্যখনৰ ভিতৰত ইষ্টৰ ফালে আছে অৰুণাচল প্ৰদেশ আৰু ৱেষ্টৰ ফালে আছে গুজৰাট। তাৰে মাজৰ ডিষ্টেঞ্চটো কিমান সুধিছে ইয়াত। সো ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি 2933 কিলোমিটাৰ। ইষ্টৰ পৰা ৱেষ্টৰ মাজৰ দূৰত্বটো হৈছে 2933 কিলোমিটাৰ। আৰু যদি সোধে নৰ্থৰ পৰা চাউথলৈ কিমান ডিষ্টেঞ্চ, তেতিয়াহ'লে ইয়াৰ এনচাৰটো হ'ব 3214 কিলোমিটাৰ। উত্তৰৰ পৰা দক্ষিণলৈকে 3214 কিলোমিটাৰ আছে ভাৰতৰ, আৰু ৱেষ্ট আৰু ইষ্টৰ মাজত আছে 2933 কিলোমিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 3, ইন হুইচ ইণ্ডিয়ান ষ্টেট ইজ দ্য ফেমাছ হিল ষ্টেচন OT ইজ লোকেটেড? ভাৰতৰ কোনখন ৰাজ্যত জনপ্ৰিয় OT হিল ষ্টেচন অৱস্থিত? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি তামিলনাডু। তামিলনাডুৰ চহৰত এই OT হিল ষ্টেচনটো অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 4, হাম্পি উৎসৱ ইজ চেলিব্ৰেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট? হাম্পি উৎসৱ ভাৰতৰ কোনখন ৰাজ্যত পালন কৰা হয়? অপশ্যন দি আছে পাঞ্জাৱ, হাৰিয়ানা, উৰিষ্যা, কৰ্ণাটকা। হাম্পি উৎসৱটো ভাৰতৰ কোনখন ৰাজ্যত পালন কৰা হয় সুধিছে ইয়াত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি কৰ্ণাটকা। কৰ্ণাটকাত হাম্পি উৎসৱটো পালন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 5, হুইচ ইজ দ্য লংগেষ্ট বিচ ইন ইণ্ডিয়া? ভাৰতৰ বৃহত্তম সমুদ্ৰৰ তীৰ নাম কি? অপশ্যন দি আছে বাগা বিচ, জহু বিচ, মেৰিনা বিচ, কোবালাম সমুদ্ৰৰ তীৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি মেৰিনা বিচ। মেৰিনা বিচ হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ সমুদ্ৰৰ তীৰ। লগতে মনত ৰাখিব মেৰিনা বিচটো চেন্নাইত অৱস্থিত। চেন্নাইৰ চহৰত মেৰিনা বিচ অৱস্থিত, আৰু এইখন হৈছে পৃথিৱীৰ ভিতৰত ছেকেণ্ড লংগেষ্ট বিচ। ভাৰতৰ প্ৰথম আৰু পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান, আৰু এই মেৰিনা বিচটো চেন্নাইত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 6, হু ইজ দ্য ফাৰ্ষ্ট ওমেন ৰিচিপিয়েণ্ট অফ অশোক চক্ৰ এৱাৰ্ড? অশোক চক্ৰ পদক লাভ কৰা প্ৰথমগৰাকী মহিলাগৰাকীৰ নাম কি? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ নিৰ্জা ভানুত। তেখেতে এজ এ ওমেন প্ৰথমবাৰৰ বাবে অশোক চক্ৰ লাভ কৰিছিলে। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 7, when was the Red Fort complex in New Delhi added to the list of the UNESCO World Heritage Site in India? নতুন দিল্লীত অৱস্থিত লালকিল্লাক কোন চনত ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত কৰা হৈছিল? দিল্লীত থকা ৰেড ফৰ্টক কিমান চনত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল সুধিছে ইয়াত। ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি 2007। 2007 চনত ৰেড ফৰ্টক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিল। ভাৰতৰ প্ৰথম 4খন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হৈছে এই 4খন হৈছে আগ্ৰা ফৰ্ট, অজন্তা কেভছ, এলোৰা কেভছ আৰু তাজমহল। আৰু এই 4খন এণ্ট্ৰি কৰা হৈছিলে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ইন 1983 চনত। এই 4খন হৈছে প্ৰথমবাৰৰ বাবে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট অফ ইণ্ডিয়া। সো এই কুৱেশ্যনটোৰ এনচাৰটো হৈছে ৰেড ফৰ্টটো 2007ত ইনক্লুড কৰা হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 8,
অৰুণ জেটলি ক্ৰিকেট ষ্টেডিয়াম ইজ লোকেটেড ইন? অৰুণ জেটলি ক্ৰিকেট ষ্টেডিয়াম ক'ত অৱস্থিত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি নিউ দিল্লী। নতুন দিল্লীত অৰুণ জেটলি ক্ৰিকেট ষ্টেডিয়ামখন অৱস্থিত। এই অৰুণ জেটলি ক্ৰিকেট ষ্টেডিয়ামখন প্ৰথমতে ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়াম হিচাপে জনা গৈছিল আৰু এই ষ্টেডিয়ামখন 1883 চনত প্ৰতিষ্ঠা কৰা হৈছিল। কিন্তু 2019 চনত এই ষ্টেডিয়ামখনৰ নাম অৰুণ জেটলি ক্ৰিকেট ষ্টেডিয়াম হিচাপে পৰিগণিত হৈছিল। এই কুৱেশ্যনটো সুধিব পাৰে যে কিমান চনত নতুন দিল্লীত অৱস্থিত ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামখন অৰুণ জেটলি ক্ৰিকেট ষ্টেডিয়াম হিচাপে পৰিগণিত হৈছিল? মনত ৰাখিব 2019 চনত। নেক্সট কুৱেশ্যন নম্বৰ 9, হুইচ অফ দ্য ফলোইং প্লেচ ইজ ন'ন এজ পিংক চিটি? ভাৰতৰ কোনখন চহৰক পিংক চিটি বুলি জনা যায়? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ চি জয়পুৰ। জয়পুৰক পিংক চিটি বুলি জনা যায় কিয়নো জয়পুৰ চহৰৰ বেছিভাগ বিল্ডিঙে পিংক কালাৰ দি কালাৰ কৰা হয়, সেইকাৰণে জয়পুৰক পিংক চিটি বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 10, হুইচ অফ দ্য ফলোইং ইজ এছিয়াছ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক? এছিয়াৰ বৃহত্তম পৰিষ্কাৰ পানীৰ হ্ৰদ কোনখন? অপশ্যন দি আছে উলাৰ লেক, চিল্কা লেক, পুলিকেট লেক, লুনাৰ ক্ৰেটাৰ লেক। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ এ উলাৰ লেক। উলাৰ লেক হৈছে এছিয়াৰ ভিতৰত বৃহত্তম পৰিষ্কাৰ পানীৰ হ্ৰদ আৰু এই উলাৰ হ্ৰদটো জম্মু এণ্ড কাশ্মীৰত অৱস্থিত। লগতে মনত ৰাখিব চিলিকা হ্ৰদটো হৈছে লাৰ্জেষ্ট সল্ট ৱাটাৰ লেক ইন ইণ্ডিয়া। ভাৰতৰ আটাইতকৈ লুণীয়া হ্ৰদ হৈছে চিলিকা হ্ৰদ আৰু উলাৰ লেকটো হৈছে ফ্ৰেছ ৱাটাৰ লেক। নেক্সট কুৱেশ্যন নম্বৰ 11, হুইচ অফ দ্য ফলোইং ষ্টেট হেজ দ্য লংগেষ্ট কোষ্ট লাইন? ভাৰতৰ কোনখন ৰাজ্যৰ দীৰ্ঘতম উপকূল আছে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ডি গুজৰাট। গুজৰাট ৰাজ্যখন হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল কোষ্ট লাইন থকা ৰাজ্য। ভাৰতত মুঠ 9খন কোষ্ট লাইন থকা ৰাজ্য আছে। তাৰে প্ৰথমখন হ'লে গুজৰাট, এইখন 1600 কিলোমিটাৰ। ছেকেণ্ডত আছে তামিলনাডু আৰু থাৰ্ডত আছে অন্ধ্ৰপ্ৰদেশ। প্ৰথমখন হৈছে গুজৰাট, ছেকেণ্ডখন হৈছে তামিলনাডু, থাৰ্ডখন হৈছে অন্ধ্ৰপ্ৰদেশ। নেক্সট কুৱেশ্যন নম্বৰ 12, কটক চিটি ইজ লোকেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ? কটক চহৰ কোনখন নদীৰ পাৰত অৱস্থিত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি মহানদী। মহানদী নদীৰ পাৰত উৰিষ্যাৰ কটক চহৰখন অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 13, হুইচ এমং অফ দ্য ফলোইং ৰিভাৰ ইজ অলছ' ন'ন এজ দক্ষিণ গংগা? নিম্নলিখিত কোনখন নদীক দক্ষিণ গংগা নামেৰে জনা যায়? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি গোদাবৰী নদী। গোদাবৰী নদীক দক্ষিণ গংগা বুলিও জনা যায়। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম? ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ পিতৃ বুলি কাক জনা যায়? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি ডক্টৰ বিক্ৰম চাৰাভাই। তেখেতক ফাদাৰ অফ দ্য ইণ্ডিয়ান স্পেচ প্ৰগ্ৰাম বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 15, হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কনফাৰেন্স হেল্ড ইন পাণ্ডু? পাণ্ডুত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছ সন্মিলনৰ সভাপতি কোন আছিল? অপশ্যনকেইটা আছে তৰুণৰাম ফুকন, অৰবিন্দ ঘোষ, শ্ৰীনিবাস আয়েংগাৰ, নবীন চন্দ্ৰ বৰদলৈ। ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ চি শ্ৰীনিবাস আয়েংগাৰ। পাণ্ডুত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সন্মিলনৰ সভাপতি আছিলে শ্ৰীনিবাস আয়েংগাৰ। নেক্সট কুৱেশ্যন নম্বৰ 16, হাউ মেনি ইণ্ডিয়ান ষ্টেটছ শ্বেয়াৰ বৰ্ডাৰ্ছ উইথ চাইনা? চাইনাৰ সৈতে ভাৰতৰ কিমানখন ৰাজ্যই বাউণ্ডেৰী শ্বেয়াৰ কৰে? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ বি 4খন। ভাৰতৰ 4খন ৰাজ্যই চাইনাৰ সৈতে সীমা ভাগ বতৰা কৰে। সেইকেইখন হৈছে হিমাচল প্ৰদেশ, ছিকিম, তাৰপিছত উত্তৰাখণ্ড আৰু অৰুণাচল প্ৰদেশ। এই 4খন ৰাজ্যই চাইনাৰ লগত সীমা ভাগ বতৰা কৰে। বহুতে ইয়াৰ এনচাৰটো 5টা বুলি ক'ব, কিন্তু
জম্মু এণ্ড কাশ্মীৰটো হৈছে এখন ইউনিয়ন এণ্ড টেৰিটৰী চ' এইখন এখন ৰাজ্য নহয় ইয়াত সুধিছে ষ্টেটছ চ' ইয়াৰ এনচাৰটো হ'ব 4খন আৰু যদি সোধে ইউনিয়ন টেৰিটৰী আৰু ষ্টেট কিমানখন চিনদেশৰ লগত সীমা ভাগ-বতৰা কৰে তেতিয়া ইয়াৰ এনচাৰটো হ'ব 5খন কিন্তু যদি সোধে অকল ৰাজ্য তেতিয়া এখন 4টা হ'ব মনত ৰাখিব নেক্সট question number 17 which of the following is the smallest district of India ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম জিলাখনৰ নাম কি অপচন দি আছে মাহে ডিস্ট্ৰিক্ট ভুজ জিলা থানে জিলা বৰ্ধমান জিলা ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপচন নম্বৰ এ মাহে ডিস্ট্ৰিক্ট হৈছে ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম জিলাখনৰ নাম ইয়াৰ মুঠ মাটিকালি হৈছে 9 স্কয়াৰ কিলোমিটাৰ আৰু এই মাহে ডিস্ট্ৰিক্টখন পুডুচেৰী ইউনিয়ন টেৰিটৰীত অৱস্থিত এইখন হৈছে আটাইতকৈ ক্ষুদ্ৰতম জিলা ভাৰতৰ নেক্সট question number 18 which of the following Indian state has the lowest density of population as per 2011 census 2011 চনৰ লোকপিয়ল তথ্য অনুসৰি ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যা ঘনত্ব আটাইতকৈ কম ইয়াৰ অপচন কেইটা শুদ্ধ আনসাৰ হৈছে অপচন নম্বৰ সি অৰুণাচল প্ৰদেশৰ আটাইতকৈ জনসংখ্যা ঘনত্ব আটাইতকৈ কম লগতে মনত ৰাখিব অসমৰ জনসংখ্যা ঘনত্ব হৈছে 398 per square kilometer next question which of the following pair is wrongly matched নিম্নলিখিত কোনজন জোড়া ভুলকৈ দিয়া আছে ত্ৰিপুৰা আগৰতলা দি আছে ত্ৰিপুৰা আগৰতলাৰ ৰাজধানী হয় মধ্যপ্ৰদেশ জয়পুৰৰ ৰাজধানী নহয় সো ইয়াৰ এনসাৰটো আমি পাই গলো সো ঝাৰখণ্ডৰ ৰাঁচী ৰাজধানী হয় উত্তৰাখণ্ডৰ দেহৰাদুন ৰাজধানী হয় সো ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপচন নম্বৰ বি wrongly matched হৈ আছে নেক্সট question number 20 আৰু আজি লাষ্ট কোৱেশ্চনটো হয় recently Indian government partnered with which organization to connect tribal villages with internet services শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে কোনটো সংগঠনৰ সৈতে অংশীদাৰিত্ব কৰিছে জনজাতীয় গাঁওবোৰক ইন্টাৰনেট সেৱা সৈতে সংযোগ কৰিবলৈ অপচন দি আছে ইছৰো ILO WTO UNESCO ইয়াৰ শুদ্ধ আনসাৰ হৈছে অপচন নম্বৰ এ ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গানাইজেশ্যনৰ সৈতে ভাৰত চৰকাৰে জনজাতীয় গাঁওবোৰক ইন্টাৰনেট সেৱা যোগান ধৰিবলৈ আলোচনা কৰিছে আজিৰ একেটা কোৱেশ্চন আছিল যদি ভিডিওটো চাই আপোনালোকৰ ভাল লাগিছে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ থ্যাংক ইউ ফৰ ওয়াচিং